নাভুত নাচুত এবাৰ ঘটনা সংঘটিত হৈছে প্ৰথম দিনাৰ বিজয়ী প্ৰাৰ্থী দ্বিতীয় দিনা হৈছে পৰাজয় আৰু ৰাজ্যৰ এটা ভোট গণনা কেন্দ্ৰত এই অদ্ভুত ঘটনা সংঘটিত হয় ভোট গণনা কেন্দ্ৰত নিৰ্বাচনী বিষয়ৰ বিৰুদ্ধে এবাৰ ভয়ংকৰ জালিয়াতিৰ অভিযোগ উত্থাপন হৈছে প্ৰথম দিনা বিজয়ী বুলি ঘোষণা কৰা সেই প্ৰমাণ পত্ৰ দিয়া প্ৰাৰ্থীক দ্বিতীয় দিনা পৰাজয় ঘোষণা কৰা হ'ল কিন্তু কেনে ধৰণে আসলতে এই কথা সম্ভৱ হ'ল বা কি জালিয়াতি হৈছিল কিছু তথ্য আমি মুহূৰ্তত লাভ কৰিছো আপোনালোকক সবিস্তাৰে জনাইছো আমি জনাইছো এই মুহূৰ্তৰ অন্য এটা জৰুৰী খবৰ নাভুত নাচুত এক ঘটনা প্ৰথম দিনাৰ বিজয়ী প্ৰাৰ্থী দ্বিতীয় দিনা হ'ল পৰাজয় ৰাজ্যৰ এটা ভোট গণনা কেন্দ্ৰত এই অদ্ভুত ঘটনা সংঘটিত হয় পঞ্চায়ত নিৰ্বাচনৰ ধামখুমীয়া আৰু তাৰ পাছতে ভোট গণনা কেন্দ্ৰত নিৰ্বাচনী বিষয়ৰ বিৰুদ্ধে এবাৰ ভয়ংকৰ জালিয়াতিৰ অভিযোগ উত্থাপন হৈছে প্ৰথম দিনা বিজয়ী বুলি ঘোষণা কৰা প্ৰমাণ পত্ৰ দিয়া প্ৰাৰ্থীক দ্বিতীয় দিনা পৰাজয় ঘোষণা কৰা হ'ল দৰঙৰ দলগাঁও সমজিলাৰ ভোট গণনা কেন্দ্ৰৰ নিৰ্বাচনী বিষয়ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে ভোট গণনা কেন্দ্ৰৰ ২ নম্বৰ হলত এই ভয়ংকৰ জালিয়াতিৰ অভিযোগ নিৰ্দলীয় প্ৰাৰ্থী মতিউৰ ৰহমানে 11 মে অৰ্থাৎ প্ৰথম দিনা লাভ কৰিছিলে জয়ৰ প্ৰমাণ পত্ৰ আৰু ৰিটাৰ্নিং বিষয়াৰ স্বাক্ষৰিত প্ৰমাণ পত্ৰ লাভ কৰিছিল মতিউৰ ৰহমানে প্ৰতিদ্বন্দ্বী আজগৰ আলীক 4টাকৈ ভোটত পৰাস্ত কৰি লাভ কৰিছিলে প্ৰমাণ পত্ৰ আৰু পৰৱৰ্তী দিনটোত পুনৰ বেলট পেপাৰ গণনা কৰাত মতিউৰ ৰহমান পৰাজিত হয় 11 মেত বিজয়ী মতিউৰে লাভ কৰা 437টা ভোটৰ বিপৰীতে আজগৰে লাভ কৰিছিল 433টা ভোট বিভাগীয় দায়িত্বত থকা বিষয়ে আঙুলিৰে টিপ দি নষ্ট কৰি ভোট বাতিল কৰাৰ অভিযোগ আছে এইবাৰ 6টাকৈ ভোট বাতিল হোৱাকৈ আঙুলিৰ টিপ দি নষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে ভোট বাতিলৰ পাছতে এটা ভোটৰ ব্যৱধানত জয়ী হোৱা বুলি ঘোষণা আজগৰ আলীক নিৰ্বাচনী বিষয়াৰ ঘোষণা মানি নলয় বুলি প্ৰতিবাদ মতিউৰৰ লগতে সমৰ্থকসকলৰ ৰাজ্যৰ নিৰ্বাচনী আয়োগ মুখ্যমন্ত্ৰীৰ ওচৰত ন্যায় বিচাৰিছে এতিয়া মুখ্যমন্ত্ৰী তেওঁলোকে এতিয়া ন্যায় বিচাৰিছে মুখ্যমন্ত্ৰীৰ ওচৰত নাভুত নাচুত যি ঘটনা সংঘটিত হ'ল প্ৰথম দিনাৰ বিজয়ী প্ৰাৰ্থী দ্বিতীয় দিনা পৰাজয় বৰণ কেনেধৰণে কৰিলে ৰাজ্যৰ এই ভোট কেন্দ্ৰত ভয়ংকৰ ঘটনা ভোট গণনা কেন্দ্ৰত নিৰ্বাচনী বিষয়ৰ বিৰুদ্ধে ভয়ংকৰ জালিয়াতিৰ অভিযোগ উত্থাপন হৈছে প্ৰথম দিনা বিজয়ী বুলি ঘোষণা কৰা হৈছিল মতিউৰ ৰহমান নামৰ প্ৰাৰ্থীগৰাকীক কিন্তু দ্বিতীয় দিনা হঠাতে তেওঁক পৰাজয় বৰণ দিয়া হ'ল দৰঙৰ দলগাঁও সমজিলাৰ ভোট গণনা কেন্দ্ৰৰ নিৰ্বাচনী বিষয়ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে ২ নম্বৰ হলত ভয়ংকৰ জালিয়াতিৰ অভিযোগ ভোট গণনা কেন্দ্ৰৰ ২ নম্বৰ হলত দৃশ্যাংশ ইতিমধ্যে দেখুৱাইছো নিৰ্দলীয় প্ৰাৰ্থী মতিউৰ ৰহমানে 11 মে অৰ্থাৎ প্ৰথম দিনাখনে জয়ৰ প্ৰমাণ পত্ৰখন লাভ কৰিছিল কিন্তু দ্বিতীয় দিনাখন ৰিটাৰ্নিং বিষয়াৰ স্বাক্ষৰিত প্ৰমাণ পত্ৰ মতিউৰ ৰহমানে লাভ কৰাৰ পিছত হঠাতে তেওঁক পৰাজয় কৰি দিয়া হ'ল প্ৰতিদ্বন্দ্বী আজগৰ আলীক 4টাকৈ ভোটত পৰাস্ত কৰি লাভ কৰিছিলে মতিউৰ ৰহমানে সেই প্ৰমাণ পত্ৰখন কিন্তু পৰৱৰ্তী দিনটোত পুনৰ বেলট পেপাৰ গণনা কৰাত মতিউৰ ৰহমান পৰাজিত হয় এক আচৰিত ঘটনা দৰঙৰ দলগাঁও সমজিলা ভোট গণনা কেন্দ্ৰৰ ২ নম্বৰ হলত আৰু 11 মেত বিজয়ী মতিউৰে 437টা ভোট লাভ কৰাৰ বিপৰীতে আজগৰে 433টা ভোট লাভ কৰিছিলে বিভাগীয় দায়িত্বত থকা বিষয়ে আঙুলিৰে টিপ দি নষ্ট কৰি দিয়া আৰু সেই ভোটসমূহ অভিযোগ উত্থাপন হৈছে 6টাকৈ ভোট বাতিল হোৱাকৈ আঙুলিৰ টিপ দি নষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু ভোট বাতিলৰ পাছতে এটা ভোটৰ ব্যৱধানত জয়ী হোৱা বুলি ঘোষণা আজগৰ আলী তাৰ পাছৰ আমি ইতিমধ্যে দৃশ্যাংশ দেখুৱাইছো প্ৰতিবাদ মুখৰ হৈ পৰিছে নিৰ্বাচনী বিষয়াৰ সন্মুখত তেওঁলোকে ন্যায় বিচাৰিছে নিৰ্বাচনী আয়োগ মুখ্যমন্ত্ৰীৰ ওচৰত তেওঁলোকে ন্যায় বিচাৰিছে সমৰ্থকসকলে এইবাৰ এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰথম দিনাৰ বিজয়ী প্ৰাৰ্থী দ্বিতীয় দিনা পৰাজয় কেনেকৈ হ'ল বুলি তেওঁলোকৰ প্ৰশ্ন সকলে মা বনি সব সকলে ওলাই আহিছে সব ঘৰৰ পৰা ল'ৰা ছোৱালী লৈ পেলাই ওলাই আহিছে আমি জিকা মানুহ সকলে ঘূৰা ফেৰা কৰিছো আমি কেম্পিং কৰিছো আমি মাইকিং কৰা বস্তু সকলো ৰাইজে আমি ওলাই আহিছো যিখিনি মানুহ আছে সব আমাৰ ভোটাৰ চাই লওক সকলে মা বনি সব সকলে ওলাই আহিছে
সব ঘৰৰ পৰা ল'ৰা ছোৱালী লৈ পেলাই ওলাই আহিছে। আমি জিকা মানুহসকলে ঘূৰা ফেৰা কৰিছোঁ, আমি কেম্পিং কৰিছোঁ, আমি মাইকিং কৰা বস্তু সকলো ৰাইজে আমি ওলাই আহিছোঁ। ইয়াত যিখিনি মানুহ আছে চব আমাৰ ভোটাৰ। চাই লওক, সকলো মা বনি চব সকলো ওলাই আহিছে। সব ঘৰৰ পৰা ল'ৰা ছোৱালী লৈ পেলাই ওলাই আহিছে। আমি জিকা মানুহসকলে ঘূৰা ফেৰা কৰিছোঁ, আমি কেম্পিং কৰিছোঁ, আমি মাইকিং কৰা বস্তু সকলো ৰাইজে আমি ওলাই আহিছোঁ। ইয়াত যিখিনি মানুহ আছে চব যোৱা 7 তাৰিখে যিটো নিৰ্বাচন হৈ যায় তাৰ ফলাফল 11 তাৰিখে কাউণ্টিং হয়। কাউণ্টিঙত প্ৰথমতে আমাৰ বিহুদীয়া পঞ্চায়তৰ কাউণ্টিংখিনি আগতে হৈছিলে প্ৰথমত। তাৰপিছত যেতিয়া কাউণ্টিং চলি থকা অৱস্থাত প্ৰথমত কাউণ্টিং হয় 3টা ৰাউণ্ডত। মই 437টা ভোট পাওঁ আৰু সি পায় 433টা ভোট। 4টা ভোটত মোক উনিয়াৰ বুলি দি দিয়ে। তাৰপিছত মই সুখত আনন্দত মই মোৰ এজেণ্টখিনিয়ে আকৌ তাতে যিখিনি আমাৰ গাঁৱৰ মানুহ আছিলে, এজেণ্টখিনি আছিলে, কাউন্সিলৰ এজেণ্ট আছিলে, ডিষ্ট্ৰিক্টৰ এজেণ্ট আছিলে, সিহঁতে মোক সাৱটি মাৰি কোলাত তুলি লৈ বাহিৰত লৈ আহে। মই যে 4 ভোটত জিকিছোঁ তাৰ এটা প্ৰমাণ মই ৰাখিছোঁ বিভাগীয় কৰ্তৃপক্ষৰ পৰা। এইখিনি মোৰ প্ৰমাণটো চাব, উইনাৰ চাৰ্টিফিকেটটো। মই অলপ পিছত মোটামুটি 1 ঘণ্টামান পিছত শুনা পাওঁ যে ৰিকাউণ্টিঙৰ বিষয়ে সিহঁতে দৰখাস্ত দিছে। ৰিকাউণ্টিং নহয় বুলি তাতে যিজন বাইদেউ আছিলে, বাইদেউজনে কৈছে এতিয়া আৰু ৰিকাউণ্টিং নহয়। মোৰ গাঁৱৰ মানুহবিলাক তাতে গৈছিলে, মালা চালা পিন্ধাই মোক ঘৰত লৈ আহিল। আগদিনাখন 4টা বজাত মোক উনিয়াৰ দি দিলে। মই পিছদিনাখন আবেলি মই ফুৰিব গৈছোঁ, ভিতৰত সোমাই মই ফুৰি আছোঁ। ফুৰি থকা সময়ত সন্ধিয়া মোটামুটি 8টামান বাজিছে। 8টা বজাত তাতে আমাৰ যে কাউন্সিলৰৰ এজেণ্ট আছিলে মোৰ ঘৰৰ ওচৰতে, মোৰ ভোটাৰ হয়, সি ক'লে দৌৰি আহিছে মোক। মই ফিল্ডত বহি আছোঁ, সি দৌৰি আহিছে। দৌৰি অহাৰ পিছত মই সুধিলোঁ কি হৈছে, তাক কিন্তু পুলিচে ধৰি লৈ আহিছে। সি দৌৰি আহিছে ভিতৰৰ পৰা, সি কাউন্সিলৰৰ এজেণ্ট হয়, তাক ধৰি লৈ আহিছে। মই ভাবিছোঁ তাক কিয় ধৰিছে, মই তাক সুধিছোঁ কিয় ধৰিছে। মোক কৈছে আপুনি জলদি গুচি যাওক, আপোনাৰ ভোটখিনি গণনা হৈ আছে ভিতৰত। মই দৌৰি গুচি গৈছোঁ। গুচি যোৱাৰ পিছত চাওঁ মোৰ ভোটখিনি গণনা কৰি আছে, মোক নুসুধাকে। মই একো গম পোৱা নাই, আধাখিনি গণনা কৰিছে, মই কিন্তু গম পোৱা নাই। তাৰপিছত মই থিয় হৈছোঁ, মোৰ লগত বহুত এজেণ্ট পিছত দৌৰি গৈছে পিছৰ পৰা। মই গৈ তাতে থিয় হৈছোঁ। থিয় হোৱাৰ পিছত সিহঁতে ভোট গণনা কৰি আছে, ডিজেক্টখিনি ওলাইছে। ওলোৱাৰ পিছত মই যেতিয়া থিয় হ'লোঁ, ডিজেক্টখিনি 2বাৰকৈ হিচাপ হৈ গৈছে। তাতে কিয় আপুনি হিচাপ কৰিছে? পিছত আকৌ সিহঁতে কৈছে যে আপুনি থিয় হওক। তাতে থিয় হোৱাৰ পিছত সিহঁতে ক'লে ৰিজেক্টখিনি চাব লাগিব। ৰিজেক্টখিনি চাওক, অসুবিধা নাই। ৰিজেক্টখিনি চোৱাৰ পিছত মোৰ ওলাল 4টা, সিহঁতৰ ওলাল, আজগৰালীৰ ওলাল 3টা। মোৰ আৰু এটা ভোট বেছি হ'ল, মই 5টা ভোটত উনিয়াৰ থাকিম তেতিয়ালৈকে। পিছত কি কৰিলে, গোটেইখিনি ভোট মানে হিচাপ কৰিব লাগে, সেইখিনি কৈ দিলে সিহঁতে। কোৱাৰ পিছত মোক সুধিলে কৰিব লাগিব নেকি, কৰিম নেকি। মই কৈছোঁ আপোনাক কিয় কৰিব, সিহঁতে ৰিজেক্ট ভোট হিচাপ কৰিব, আকৌ গোটেইখিনি কৰিব। ৰিটাৰ্ণিং অফিচাৰ কৈছে হ'ব ঠিকে আছে আপুনি কৰি দিয়ক। তে আকৌ হিচাপ কৰিব ধৰিলে। প্ৰথম 25টা বাণ্ডল যেতিয়া আছিলে, 25টা বাণ্ডল হিচাপ কৰিলে, হিচাপটো ঠিক আছে। তাৰপিছত তাতে কোনো ৰিজেকশ্যন নাই, থৈ দিলে। যেতিয়া 25টা বাণ্ডেল হাতত লৈছে, হাতত লৈ বাণ্ডেলটো খুলিছে, খোলাৰ লগে লগে প্ৰথমতে, মাজত নাই কিন্তু, প্ৰথমতে 25টা বাণ্ডলৰ মাজত 6টা ভোট একে হাতত থাম্বা মাৰা আছে 2টা ঠাইত। মোক যিটো ভোট কলৰ ছবিত দিছিলে, সেই কলৰ ছবি ভোটটো ৰাইট হৈ আছে। আকৌ যিটো কাপ প্লেটৰ ছবি 1 নম্বৰ, 3 নম্বৰ হ'ল ৰেলৰ ছবি, তাতে এটা থাম্বা মাৰা আছে।
তলত যিটো ৰেলৰ ছবি আছে তাতে এটা থাম্বা মাৰা আছে। তেনেকৈ 6টা ভোট ছেম এজন মানুহৰ হাতেদি থাম্বা মাৰা আছে। যিখিনি সেই থাম্বা মাৰাখিনি চাইছে, মই তেতিয়া হুলস্থুল কৰিছোঁ, এইটো অসম্ভৱ, এতিয়া হ'বই নোৱাৰে। কাৰণ ৰিজেকশ্যন ভোটখিনি 2বাৰ 3বাৰকৈ চোৱা হৈছে, চোৱাৰ পিছত বান্ডিল বনাইছে। এতিয়া তাতে 6টা ভোট ৰিজেকশ্যন থাকিবই নোৱাৰে, এইটো অসম্ভৱ কথা। মই চিঞৰ উঠিছোঁ, মই চিঞৰৰ পিছত চব মানুহ তাতে আহিছে, কমচে কম 20-30 জন মানুহ মোৰ লগত তাতে থিয় হৈ আছে। তাৰপিছত ৰিটাৰ্ণিং অফিচাৰ, কাউণ্টিং অফিচাৰ যিবিলাক আছে চব হাঁহি আছে। মই মিছা কথা নকওঁ, চব মানুহে হাঁহি আছে যে এইটো এটা প্লেনিং হৈছে, এইটো গেম হৈছে। কাৰণ এটা হাতেৰে থাপ মাৰা 2টা ঠাইত 6টা ভোট, এইটো অসম্ভৱ কথা। কাৰণ সিহঁতে এইটোৱে কৰিছে, 6টা ভোটটো ৰিজেকশ্যন কৰিব পাৰিলে সিহঁতে এটা ভোটত জয়লাভ কৰিব, সেইটোৱে হৈছে। বিহুদীয়া ZPC হল। এইটো হল নম্বৰ 2। প্ৰথমত ভোটখিনি গণনা হৈ গ'ল, ৰিটাৰ্ণিং অফিচাৰ প্লাছ কাউণ্টিং অফিচাৰ ইমান কি চকু নথকা নেকি? 6টা ভোট তাতে থাম্বা মাৰা 2টা ঠাইত তেনেকৈ সোমাই দিব, আকৌ হিচাপ কৰিব, 2বাৰকৈ হিচাপ কৰিছে। এইটো কি মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ, ৰাইজক ক'বলৈ বিচাৰিছোঁ, মই তেনেকৈ অফিচাৰ কি বহাইছে নেকি? আমাৰ মুখ্যমন্ত্ৰী চাহাবে তেনেকৈ অফিচাৰ কি নিযুক্তি দিছে নেকি তাতে? মই এইটোৱে ক'ব বিচাৰিছোঁ। মই বিচাৰোঁ যাতে মুখ্যমন্ত্ৰী চাহাবে প্লাছ নিৰ্বাচন আয়োগে যাতে এইটো সঠিক তদন্ত কৰি মোক যাতে ন্যায় বিচাৰটো কৰি দিয়ে। এইটো মোৰ আপোনালোকৰ ওপৰত, মুখ্যমন্ত্ৰীৰ ওপৰত প্লাছ নিৰ্বাচন আয়োগৰ ওপৰত মোৰ এইটোৱে আস্থা আছে, মই যাতে সঠিক ন্যায় যাতে পাওঁ। চাই লওক, সকলোৱে মা বনি সকলো ওলাই আহিছে, চব ঘৰৰ পৰা ল'ৰা ছোৱালী লৈ পেলাই ওলাই আহিছে। আমি জিকা মানুহ সকলোৱে ঘূৰা ফেৰা কৰিছোঁ, আমি কেম্পিং কৰিছোঁ, আমি মাইকিং কৰা বস্তু সকলো ৰাইজে আমি ওলাই আহিছোঁ। ইয়াত যিখিনি মানুহ আছে চব আমাৰ ভোটাৰে।